আকৌ আৰম্ভ হৈ গ'ল নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন প্ৰক্ৰিয়া। সো আপোনালোকে যদি এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই বা আপোনালোকৰ ঘৰত এতিয়ালৈকে ৰেচন কাৰ্ড বনোৱা হোৱা নাই তেনে ক্ষেত্ৰত আপোনালোকৰ বাবে কিন্তু এটা সোণালী সুযোগ আহি গৈছে। অসম চৰকাৰৰ তৰফৰ পৰা আকৌ নতুনকৈ ঘোষণা কৰিছে আপোনালোকক কিন্তু আকৌ নতুনকৈ ৰেচন কাৰ্ড দিয়া হ'ব। আৰু এই আবেদন প্ৰক্ৰিয়া 25 জুনৰ পৰা অৰ্থাৎ আজিৰ পৰা ইতিমধ্যে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু আপোনালোকে 14 জুলাইলৈকে আবেদন কৰিব পাৰিব। অৰ্থাৎ আপোনালোকক প্ৰায় 20 দিনমান সময় দিয়া হৈছে। আপোনালোকে এই কেইদিনৰ ভিতৰত আবেদন কৰিব লাগিব। তো এতিয়া আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰিব আৰু কোনসকলে আবেদন কৰিব পাৰিব সবিশেষ জনাম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। জানক আজি কিন্তু অসম চৰকাৰৰ তৰফৰ পৰা এই যিখন নটিফিকেশ্যন এই নটিফিকেশ্যনখন জাৰি কৰা হৈছে। ইয়াতে চাওক কি কৈছে, পৰিপুষ্ট সমাজৰ দিগে আন এক বলিষ্ঠ প্ৰয়াস। খাদ্য সুৰক্ষা আইনৰ অধীনত প্ৰতিটো নৱগঠিত বিধানসভা সমষ্টিত 4,000কৈ সৰ্বমুঠ 5,04,000 গৰাকী নতুন হিতাধিকাৰী সংযোগ কৰা হ'ব। ইয়াতে চাওক প্ৰতিটো বিধানসভা সমষ্টিত কিন্তু 4,000কৈ নতুন মানুহ কি কৰা হ'ব, ইয়াতে সংযোজন কৰা হ'ব বা নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব। গতিকে আপোনালোকে সকলোৱে অতি শীঘ্ৰে এপ্লাই কৰিব, আপোনালোকে দেৰি নকৰিব। ইয়াতে চাওক টোটেল 5,04,000 মানুহক ইয়াতে সংযোজন কৰা হ'ব। ইয়াতে চাওক তাৰপিছত কৈছে আবেদন দাখিলৰ তাৰিখ ইয়াতে চাওক 25 জুনৰ পৰা আৰম্ভ কৰি 14 জুলাইলৈকে ইয়াৰ সময়সীমা। এতিয়া আপোনালোকে আবেদন কেনেকৈ কৰিব সেই বিষয়ে জনাইছোঁ। প্ৰথমতে চাওক ইয়াতে কৈছে আবেদন পত্ৰ সংশ্লিষ্ট জিলা সমজিলা খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক প্ৰক্ৰিয়া বিভাগৰ কাৰ্যালয় তথা pds.assam.gov.in পৰ্টেলতো উপলব্ধ আছে। অৰ্থাৎ আপোনালোকে ইয়াৰ পৰা ফৰ্মখন কি কৰিব লাগিব, প্ৰথমতে সংগ্ৰহ কৰিব লাগিব। ফৰ্মখন সংগ্ৰহ কৰাৰ পিছত কেনেকৈ এপ্লাই কৰিব সেইটো মই দেখুৱাইছোঁ। তো ইয়াতে চাওক আপোনালোকে প্ৰথমতে জানি লওক যে আপোনালোকে যদি আবেদন কৰিব বিচাৰে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে তেনে ক্ষেত্ৰত আপোনালোকৰ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। প্ৰথমতে চাওক প্ৰয়োজনীয় নথিপত্ৰসমূহ। প্ৰথমতে আছে তথ্য আৰু শুদ্ধ সম্পূৰ্ণভাৱে পূৰণ কৰা প্ৰপত্ৰ চি ফৰ্মখন আপোনালোকৰ প্ৰয়োজন হ'ব। তাৰপিছত আপোনালোকৰ আধাৰ কাৰ্ড থাকিব লাগিব এণ্ড আপোনালোকৰ ভোটাৰ আইডি কাৰ্ডৰ তালিকাত ভোটাৰ কাৰ্ড আৰু ভোটাৰ তালিকাত কিন্তু আপোনালোকৰ নাম থাকিব লাগিব, ঠিকনাৰ প্ৰমাণপত্ৰ লাগিব, পৰিয়ালৰ সকলো সদস্যৰ ফটো লাগিব অৰ্থাৎ যিকেইজনৰ নাম দিয়া হ'ব ৰেচন কাৰ্ডত, বেংক একাউণ্টৰ সবিশেষ তথ্য লাগিব অৰ্থাৎ বেংকৰ পাছবুক লাগিব। এতিয়া এই যিখন জাননী আপোনালোকে জাননীখন যদি আপোনালোকে ডাউনলোডিং কৰিব বিচাৰে মই আপোনালোকৰ সুবিধাতে মোৰ টেলিগ্ৰাম চেনেল এণ্ড হোৱাটছআপ চেনেলত দি ৰাখিছোঁ। আপোনালোকে তাৰ পৰা ডাইৰেক্ট ডাউনলোডিং কৰি কিন্তু এই তথ্যখিনি ভালকৈ এবাৰ পঢ়ি চাব পাৰিব। এতিয়া চাওক যোগ্যতাৰ মাপকাঠি। এইটো হৈছে আবেদনকাৰী ভাৰতীয় নাগৰিক হোৱাৰ আগতে পৰিয়ালৰ বাৰ্ষিক আয় মানে ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু পৰিয়ালৰ বাৰ্ষিক আয় 4 লাখতকৈ কম হ'ব লাগিব। ঠিক আছে, 4 লাখ টকাতকৈ কম বাৰ্ষিক আয়ৰ ৰাজ্য চৰকাৰৰ অধীনত সকলো মাষ্টাৰ ৰোল কৰ্মচাৰী, দৈনিক মজুৰিপ্ৰাপ্ত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ অৱসৰপ্ৰাপ্ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু ঠিকাভিত্তিক কৰ্মচাৰীক আবেদন কৰিব পাৰিব। ইয়াতে কিন্তু এই কথা কিন্তু কোৱা হৈছে। আপোনালোকে দেখি লৈছে কোনসকলে আবেদন কৰিব পাৰিব। সাধাৰণ মানুহৰ লগতে এই শ্ৰেণীৰ মানুহে কিন্তু আবেদন কৰিব পাৰিব। আৰু কিমান সংখ্যক মানুহক অলৰেডি মানে ইয়াতে সংযোজন কৰা হৈছে, কিমান সংখ্যক মানুহে চাউল লৈ আছে এই ডিটেইলছসমূহ দিছে। আৰু ইয়াতে চাওক সম্পূৰ্ণ পূৰণ কৰা আবেদন পত্ৰ ফৰ্ম চি নথিপত্ৰৰ প্ৰতিলিপি সহ গাঁও পঞ্চায়ত কাৰ্যালয়, পৌৰসভা, পৌৰ নিগম কাৰ্যালয় অথবা জিলা সমজিলা খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক প্ৰক্ৰিয়া বিভাগৰ কাৰ্যালয়ত জমা দিব পাৰিব। এতিয়া আপোনালোকে যে তেনেকৈ ফৰ্মটো ফিল আপ কৰিব, ফিল আপ কৰাৰ পিছত ক'ত জমা দিব পাৰিব সেইটো কিন্তু ইয়াতে উল্লেখ কৰিছে। তো আশা কৰিছোঁ আপুনি নিশ্চয় বুজি পালে। চ' আপোনালোকৰ বাবে কিন্তু এইটো এটা খুবেই ইণ্টাৰেষ্টিং এণ্ড গুৰুত্বপূৰ্ণ আপডেট আছিল। যদি আপোনালোকে এতিয়ালৈকে ৰেচন কাৰ্ড বনোৱা নাই আপোনালোকৰ বাবে এটা সোণালী সুযোগ আহি গৈছে। আপোনালোকে ৰেচন কাৰ্ডখন বনাই লওক, কিয়নো আপোনালোকে ৰেচন কাৰ্ডৰ জৰিয়তে জাষ্ট বিনামূলীয়া চাউলেই নহয়, ইয়াৰ লগত কিন্তু বহুত ধৰণৰ সা সুবিধা লাভ কৰি থাকে আৰু বহুতো আঁচনিৰ সুবিধাও লাভ কৰি থাকে ৰেচন কাৰ্ডধাৰী ব্যক্তিসকলৰ বাবে। তো আপোনালোকে অতি শীঘ্ৰে ৰেচন কাৰ্ড বনাই লওক যদি আপোনালোকৰ ৰেচন কাৰ্ড নাই। চ' আপোনালোকে যদি আজিৰ এই ভিডিঅ'টো ভাল পাইছে নিশ্চয় লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব।